ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা এই কাৰ্যসূচী হৈছে অচিনাকি ভয়। কি হ'ল বন্দনা? তোমাক বহুত বিমৰ্ষ দেখিছো। নহয় মা, তেনেকুৱা একো কথাই নাই। এয়া নিচাও আহি গ'ল। মা, মই অফিচলৈ যাওঁ। বাই। নিজৰ ধ্যান ৰাখিবা। হাই বন্দনা, সকলো ঠিক আছেতো? নিচা, সকলোখিনি ঠিক আছে। বন্দনা, মই কিছুমান দিনৰ পৰা লক্ষ্য কৰিছো তুমি ইমান কিছুমান কথা ভাবি থাকা। কি হৈছে? একোটোনো নাই হোৱা। চোৱা, যদি কিবা সমস্যা আছে তেতিয়াহ'লে মোক ক'ব পাৰা। কোৱা, কথাটোনো কি হৈছে? মোৰ এনেকুৱা লাগিছে অলপ দিনৰ পৰা মোক কোনোবাই পিছা কৰি আছে। কি? সঁচাকৈ? কোন হয় সি আৰু কিমান দিনৰ পৰা এইবোৰ চলি আছে? গম নাপাওঁ। এনেকুৱা লাগিছে এমাহমানৰ পৰা মই যদি ক'ৰবাত যাওঁ তেওঁ মোৰ পিছে পিছে ঘূৰি আছে। হে? তেতিয়াৰ পৰা মোৰ ছ'চিয়েল মিডিয়াত এটা ভুৱা প্ৰফাইলৰ পৰা লাইক আৰু অশ্লীল মন্তব্য আহি আছে। কিন্তু এনেকুৱা কোনে কৰিব পাৰে? মই নাজানো নিচা, মই একোৱেই বুজি পোৱা নাই। মই তোমাৰ ছ'চিয়েল মিডিয়া প্ৰফাইলটো চাব পাৰোঁ? এয়া চোৱা। ইমানবোৰ নটিফিকেশ্যন। 1 ঘণ্টা আগত নিক 12345 পোষ্ট লাইক কৰিছে। 2 ঘণ্টা আগত নিক 12345 পোষ্টত কমেণ্টো কৰিছে। একদিন আগত নিক 12345 পোষ্টটো লাইকো কৰিছে। 3 দিনত আগত নিক 12345 পোষ্টত কমেণ্ট কৰিছে। 4 দিনৰ আগত নিক 12345 পোষ্টটো লাইক কৰিছে। এই প্ৰফাইলটো লক আছে। এই লাইক আৰু কমেণ্টবোৰ যোৱা মাহৰ পৰা প্ৰতিদিনে আহি আছে। তুমি 1 মাহৰ আগত ক'ৰবাত গৈছিলা নেকি? শ্ৰীবাস্তৱ খুৰী ঘৰৰ এটা পাৰ্টিলৈ গৈছিলো। তাতে কিবা হৈছিল নেকি? নাই, তেনেকুৱাতো একোৱেই হোৱা নাছিল। কি কেতিয়াবা অজ্ঞাত নম্বৰৰ পৰা কল আহিছিল নেকি? নাই। ভাল বাৰু, ব'লা মোৰ লগত এতিয়া। কিন্তু ক'ত? এওঁ হ'ল এজন বহুত ডাঙৰ উকিল, ৰবি কুমাৰ। নমস্কাৰ। নমস্কাৰ। আহক বহক। চাওক, এয়া অনুসৰণ কৰাৰ ঘটনা। অনুসৰণ কৰা বা পিছা কৰা ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪(d)ৰ অধীনত দণ্ডনীয় অপৰাধ হয়। ঠিকেই। লগতে ভাৰতীয় তথ্য প্ৰযুক্তি আইন ২০০০ৰ ধাৰা ৬৭ আৰু ৬৭(a)ৰ অধীনত চাইবাৰ ষ্টকিং বা অনলাইন ষ্টকিং শাস্তিৰ যোগ্য। আপোনাৰ ফোনটো দেখুৱাওক। নাইচ পিক ডিয়াৰ। কালি তোমাক বজাৰত দেখিছিলোঁ। মই আপোনাক লগ কৰিব বিচাৰোঁ। আপুনি মোক চিনি পাইছেনে? ভেৰি বিউটিফুল। চাইবাৰ ষ্টকিং 3টা মুখ্য প্ৰকাৰৰ হয়। 1, ইমেইল ষ্টকিং। দ্বিতীয়টো ইণ্টাৰনেট ষ্টকিং। তৃতীয়টো কম্পিউটাৰ ষ্টকিং। আৰু আমি তেওঁলোকৰ পৰা সুৰক্ষিত থাকিব লাগিব। তেন্তে মই কি কৰিব লাগে? আপুনি আপোনাৰ অভিযোগ নিকটতম আৰক্ষী চকীত দাখিল কৰক। হয়। আৰু তাত আপুনি আপোনাৰ গোটেই কাহিনীটো ভয় নকৰাকৈ সঠিকভাৱে কওক। এনে অপৰাধীসকলে আমাৰ নীৰৱতাৰ সম্পূৰ্ণ সুযোগ লয় আৰু আৰক্ষীৰ পৰা পলাই যায়। এনেদৰে তেওঁলোকৰ মনোবল বৃদ্ধি হয় আৰু আপোনাৰ মোৰ দৰে নাগৰিকৰ মানসিক চাপ বৃদ্ধি হয়। এইটোতো হয়। আৰু মনত ৰাখিব, আপোনাৰ ব্যক্তিগত তথ্যসমূহ সামাজিক মাধ্যমত নিদিব। ঠিক আছে। আপোনাৰ চাৰিওফালৰ লোকসকল আৰু তেওঁলোকৰ কাৰ্যকলাপৰ বিষয়ে সজাগ হ'ব। সময় বচাবলৈ নিৰ্জন পথ বা শ্বৰ্টকাট ব্যৱহাৰ নকৰিব। বুজিলো, ধন্যবাদ। কিছুদিনৰ পিছত। হেল্ল'। নমস্কাৰ মেডাম। নমস্কাৰ, কোনে কৈছে? মই আৰক্ষী থানাৰ পৰা কথা পাতি আছো। আপুনি এতিয়া ইয়ালৈ আহিব পাৰিবনে? হয়, মই এতিয়াই আহি আছো। আহক মেডাম। আমি সন্দেহত কিছুমান লোকক গ্ৰেপ্তাৰ কৰিছো। চাওকচোন, আপুনি তেওঁলোকৰ কাৰোবাক চিনাক্ত কৰিব পাৰিছে নেকি? আৰে মই এওঁক চিনি পাইছো। শ্ৰীবাস্তৱ খুৰীৰ ঘৰত এওঁ সকলোকে খানা পৰিৱেশন কৰিছিল। কিন্তু মোৰ নম্বৰ তেওঁৰ ওচৰত কেনেকৈ পালেগৈ?
ঐ সকলো সঁচা কথা ক হয় কৈ আছোঁ ছাৰ তাই শ্ৰীবাস্তৱ মেডামৰ সৈতে হোৱাটছআপত সংযুক্ত হৈ আছে যেতিয়া মই পাৰ্টিৰ পিছত তাইৰ পৰা ধন সংগ্ৰহ কৰিবলৈ গ'লোঁ তেতিয়া তাই টেবুলত ফোনটো থৈ কোঠাটোৰ পৰা ধন আনিবলৈ গৈছিল মই দেখিছিলোঁ যে তাই তেওঁলোকক কিছুমান ফটো প্ৰেৰণ কৰি আছে যিহেতু মই তেওঁলোকক পাৰ্টিত দেখিছিলোঁ মই তেওঁলোকক চিনিব পাৰিছিলোঁ আৰু মেডামৰ ফোনৰ পৰা তেওঁলোকৰ নাম্বাৰটো লৈ ল'লোঁ আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টবোৰৰ সৈতে তেওঁলোকৰ ফোন নাম্বাৰবোৰ লিংক হৈ আছে আৰু তেতিয়া মই তেওঁলোকক মেছেজ দিয়া আৰম্ভ কৰিলোঁ ছ'চিয়েল মিডিয়া সুবিধাও আছে কিন্তু যদি বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা নহয় কিছুমান অসুবিধাও আছে ইয়াক সম্পূৰ্ণ যত্ন আৰু সুৰক্ষাৰ সৈতে ব্যৱহাৰ কৰিবলৈ সদায় নিম্নলিখিত কিছুমান বস্তুৰ যত্ন ল'ব কোনো অজ্ঞাত ব্যক্তিৰ সৈতে বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰিব বিকল্পৰ জৰিয়তে আপোনাৰ পোষ্টবোৰ কোনে চাব আৰু কোনে মন্তব্য কৰিব পাৰে সিদ্ধান্ত লওক কেৱল মূল এণ্টিভাইৰাছ আৰু ইণ্টাৰনেট সুৰক্ষা ছফ্টৱেৰ ব্যৱহাৰ কৰক ইণ্টাৰনেটৰ কোলাহলত ব্যস্ত হৈ সুৰক্ষা ব্যৱস্থাবোৰ নাপাহৰিব আপোনালোকে শুনি আছে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কাৰ্যসূচী অচিনাকি ভয় অনুবাদ আৰু ৰেকৰ্ডিঙত সহযোগ কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা একাডেমিক ছাপোৰ্ট য়স্না গুপ্তা